হেল্ল' ফিউচাৰ অফিচাৰ্ছ 7 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে ইয়াৰলি কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন লৈ আনিছে কেৱল মাত্ৰ 99 ৰুপিছত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে। তাৰোপৰি APSC তথা UPSCৰ বাবে অনলাইন মাধ্যম যোগে প্ৰতি মাহত কেৱল মাত্ৰ 999 টকাত ওভাৰঅল প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ গাইডেন্স পাবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কিছু কণ্টেণ্টত নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল লৈ অনা হৈছে। যদিহে আপোনালোকে মৰম দিয়ে, মৰম আৰু অনুপ্ৰেৰণাৰ বাবে ছাবস্ক্ৰাইব তথা ফ'ল' কৰিবলৈ নাপাহৰিব। আমি আগবাঢ়িছোঁ আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলৈ। প্ৰথমে আমি জিঅ'থাৰ্মেল ৱেলৰ ওপৰত আলোচনা কৰিম। তাৰপিছত ভাৰতৰ HDI ৰেংকৰ ওপৰত আলোচনা কৰিম। কেবিনেটৰ কিছু গুৰুত্বপূৰ্ণ এপ্ৰুভেল চাম আৰু প্ৰুফ অফ কনচেপ্টনো কি বোলে, প্ৰুফ অফ কনচেপ্ট মানেনো কি সেয়া আমি পঢ়িবলৈ চেষ্টা কৰিম। প্ৰথমে আহিছোঁ জিঅ'থাৰ্মেল ৱেল। নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিঅ'থাৰ্মেল এনাৰ্জি ৱেল ক'ত? দিৰাঙত খন্দোৱা হৈছে। আৰু জিঅ'থাৰ্মেল এনাৰ্জিৰ পটেনচিয়েল টেকনিকেলি ওভাৰঅল ইণ্ডিয়াত কম, আৰু সেই তেনেকুৱা এটা ক্ৰাইচিছৰ সময়ত য'ত নৰ্থ ইষ্টত আমি জিঅ'থাৰ্মেল এনাৰ্জি প্ৰডাকশ্যনৰ কথা যদি আমি ক'ব পাৰিছোঁ, সেয়া আমাৰ নৰ্থ ইষ্টৰ বাবে খুব ভাল খবৰ। এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিঅ'থাৰ্মেল ৱেল বুলি ক'ব লাগিব। দিৰাং ক'ত আছে? অৰুণাচল প্ৰদেশ। ইয়াৰ দ্বাৰা কি হ'ব? ইয়াৰ দ্বাৰা আমি ছাষ্টেইনেবল এনাৰ্জি লাভ কৰিবলৈ সক্ষম হ'ম। বৰ্তমান আমি বিদ্যুৎ উৎপাদনৰ বাবে আমি কি কৰি আছোঁ? বিদ্যুৎ উৎপাদনৰ বাবে আমি কয়লা পুৰি পেলাই আমি পানীক ভাপলে কনভাৰ্ট কৰি আছোঁ। সেই ভাপে কি কৰে? সেই ভাপে টাৰ্বাইনছক ঘূৰাই, আৰু টাৰ্বাইনছ ঘূৰিলেহে আমাৰ ইলেক্ট্ৰিচিটি জেনেৰেট হয়। বা আমাৰ আৰু এটা অপশ্যন আছে, হাইড্ৰ' পাৱাৰৰ কথা কওঁ। ডেমসমূহৰ দ্বাৰা টাৰ্বাইনসমূহ ঘূৰে। আমি কয়লা পুৰিলে হয় কি? কয়লা পুৰিলে কাৰ্বন এমিশ্যন হয়। ডেমছ যদি কনষ্ট্ৰাক্ট কৰোঁ তেনেহ'লে কেতিয়াবা কিছুমান পাৰ্টিকুলাৰ ছিজনত সেই নদী বান্ধসমূহ কেতিয়াবা ভাঙি যদি যায় তেনেহ'লে মহা সমস্যা আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু জিঅ'থাৰ্মেলত সেই প্ৰব্লেম নাই, কাৰণ আমাৰ আৰ্থৰ ক্ৰাষ্টৰ তলত কি আছে? মেগমা আছে। সকলোৱে মেগমা কি হয় জানে। আৰু সেই মেগমাৰ দ্বাৰা কি হয়? আমাৰ হট ৱাটাৰখিনি এনি টাইম ইয়াতে, যিহেতু এই পাৰ্টটো সদায় গৰম হৈ থাকে, সেইকাৰণে সেই মেগমাৰ ওপৰৰ যিখিনি পানীৰ লেয়াৰ, সেই লেয়াৰখিনি গৰম হৈ থাকে। সেই গৰম পানীখিনি একদম উতলি থকা পানীৰ নিচিনা হয়। সেই উতলি থকা পানীখিনি যদি আমি ডাইৰেক্ট উলিয়াব পাৰোঁ, সেই পানীখিনিৰ দ্বাৰা কি হ'ব? সেই পানীখিনিৰ দ্বাৰা টাৰ্বাইনছ ঘূৰিব, টাৰ্বাইনছে ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পাৰিব, হয়নে? ইয়াৰ বাবে আমি পানী উতলাবৰ কাৰণে বিশেষকৈ কয়লাৰ ব্যৱহাৰ কৰিবলগীয়া নহয়, বা নিউক্লিয়াৰ এনাৰ্জিৰ ব্যৱহাৰ কৰিবলগীয়া নাই, বা আপুনি এক্সট্ৰাকে পানী যদি উতলাবলৈ খোজা নাই, আপুনি টাৰ্বাইনছ ঘূৰাবৰ কাৰণে আপুনি ডেম কনষ্ট্ৰাক্ট কৰিবলগীয়া হোৱা নাই। তেনেহ'লে ভাবক কিমান কম খৰচত প্ৰকৃতিয়ে আমাক ওভাৰঅল ছাষ্টেইনেবল এনাৰ্জি দি আছে। চ' দিছ ইজ ৱাই জিঅ'থাৰ্মেল এনাৰ্জি ইজ ভেৰি ইম্পৰ্টেণ্ট। আজি আমাৰ যিসমূহ স্কেণ্ডিনেভিয়ান দেশ, সেই স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজসমূহ আজি ইমানখিনি ডেভেলপ কেলে? কাৰণ তেওঁলোকৰ তাত জিঅ'থাৰ্মেল পটেনচিয়েল, তেওঁলোকে জিঅ'থাৰ্মেল এনাৰ্জিৰ দ্বাৰা জিঅ'থাৰ্মেলৰ দ্বাৰা এনাৰ্জি প্ৰডাকশ্যনত ফ'কাছ কৰে। কিছু বেনিফিট আৰু এপ্লিকেশ্যন যদি উল্লেখ কৰোঁ তেনেহ'লে এই জিঅ'থাৰ্মেল এনাৰ্জিৰ দ্বাৰা আমি বিভিন্ন বস্তু ড্ৰাইঙৰ ক্ষেত্ৰত আমি শুকাবৰ বাবে ব্যৱহাৰ কৰিব পাৰিম। আজি আমাৰ ঘৰ দুৱাৰ বিল্ডিংসমূহতো আমি হিট কৰিবৰ কাৰণে আপুনি এক্সট্ৰাকৈ হিটাৰ লগোৱাৰ প্ৰয়োজন নাই, সেইটো অট'মেটিকেলি হৈ যাব। এটা কণ্ট্ৰলড এটমছফিয়াৰ আপুনি চিষ্টেম পাবলৈ সক্ষম হ'ব। এগ্ৰিকালচাৰ, লোকেল ইকনমিত এটা বুষ্ট এটা আহিব। ছ'চিঅ' ইকনমিক ক'ব গ'লে এনাৰ্জি প্ৰডাকশ্যন হ'ব, ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব। ইলেক্ট্ৰিচিটি প্ৰডিউচ হোৱাৰ লগে লগে আপোনাৰ যিবোৰ কয়লা হওক বা কনভেনশ্যনেল চিষ্টেমত আপুনি এতিয়া ফ'কাছ কৰিব নালাগে, আমাৰ ডিপেণ্ডেঞ্চি কমি যাব। প্লাছ আমাৰ যি আমাৰ ৰেভিনিউত এটা পজিটিভ ডাইমেনশ্যন আহিব, ছেল্ফ ছাফিচিয়েঞ্চি, আত্মনিৰ্ভৰ হ'ব পাৰিম, আৰু বহুত খৰচ আমাৰ কমি যাব। আৰু তেনেকেই আমাৰ কোৱালিটি অফ লাইফ, আমাৰ
লাইফৰ যে কোৱালিটি মানুহৰ সেই লাইফৰ কোৱালিটিত ইম্প্ৰুভমেণ্ট আহিব ষ্টেণ্ডাৰ্ড অফ লিভিং মানুহৰ বাঢ়িব তো বিভিন্ন ধৰণৰ আমি ইম্পেক্ট দেখা পাওঁ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আগবঢ়াইছো with reference to geothermal energy in Arunachal Pradesh consider the following statements the first geothermal production well in northeast India was drilled at Dirang in West Kameng district the project is led by Ministry of New and Renewable Energy, Government of India. It aims to support eco-friendly solutions like space heating, food drying in high altitude area. এই তিনিটা ষ্টেটমেণ্টৰ ভিতৰত আমাক শুদ্ধ উত্তৰ জনাবলৈ কমেণ্ট ছেকশ্যনত নাপাহৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো HDI ৰেংক হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ভাৰতৰ ৰেংক ইম্প্ৰুভ হৈছে আৰু সেয়েহে নিউজত আমি দেখা পাইছো ইয়াৰ বিষয়ে সবিশেষ জনোৱাৰ আগতে আপোনালোকক কৈ থওঁ যে যদিহে আপোনালোকে আমাৰ CSETৰ ফুল কোৰ্সৰ বাবে আগ্ৰহী তেনেহলে কেৱল মাত্ৰ 999 টকাত এই CSETৰ ফুল কোৰ্স লাভ কৰিবলৈ সক্ষম হ'ব আমি আগবাঢ়িছো HDI ৰেংকৰ ওপৰত যেহেতু আৰ্টিকেলটো আহিছে HDI হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সে কি কৰে আমাৰ মানুহৰ যি হিউমেন ডেভেলপমেণ্ট মেজাৰ কৰে কেনেকে লাইফ এক্সপেক্টেন্সি জুখে আজি এজন মানুহৰ এভাৰেজ জীৱনৰ আয়ুস কিমান এডুকেশ্যনৰ ফেক্টৰ্ছ বিলাক জুখে তাৰপিছত গ্ৰছ কেপিটেল ইনকাম পাৰ কেপিটা এই কেইটা ফেক্টৰ্ছ মেইনলি তেওঁলোকে চাই পেলাই হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স বা ৰেংকিং তেওঁলোকে দিয়ে এই যিখন ৰিপৰ্ট এই ৰিপৰ্ট পাব্লিছ কোনে কৰে UNDPৰ দ্বাৰা পাব্লিছ কৰা হয় অৰ্থাৎ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ মূল ইণ্ডিকেটৰ কেইটা ভালদৰে চাব গ'লে ডাইমেনশ্যন যদি চাওঁ ডাইমেনশ্যন কেইটা ক'লবে এটা হৈছে লাইফ এক্সপেক্টেন্সিৰ কথা এটা এডুকেশ্যন বা নলেজৰ কথা আৰু এটা হৈছে ডিসেন্ট ষ্টেণ্ডাৰ্ড অফ লিভিং যেটো আমি গ্ৰছ নেশ্যনেল ইনকাম পাৰ কেপিটাৰ দ্বাৰা পাবলৈ সক্ষম হওঁ এই তিনিটা ডাইমেনশ্যনত কেইবাটাও ইণ্ডিকেটৰ আমি দেখা পাওঁ যেনে লাইফ এক্সপেক্টেন্সি এট বাৰ্থ মৰ্টেলিটি ৰেট কম নে বেছি মৰ্টেলিটি ৰেট যদি কম সেইটো এটা ভাল ফেক্টৰ মৰ্টেলিটি ৰেট য'ত হাই সেইটো বেয়া ইণ্ডিকেটৰ নলেজৰ ক্ষেত্ৰত এক্সপেক্টেড ইয়াৰ্ছ অফ স্কুলিং কিমান বছৰ পঢ়া শুনা কৰিলে mean years of schooling average কিমান এই সকলোবোৰ জুখা হয় তাৰপিছত গ্ৰছ নেশ্যনেল ইনকাম পাৰ কেপিটাৰ কথাটো ক'লোৱে তেনেকে ওভাৰঅল এই গোটেইকেইটা ফেক্টৰ্ছ চোৱা চিতা কৰি পেলাই এই গোটেইকেইটা ডাইমেনশ্যনৰ দ্বাৰা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ৰেংকিং দিয়া হয় বৰ্তমান এই বছৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ ৰেংক 130 out of 193 ভাল পাৰফৰ্মেন্স ডেফিনেটলি নহয় বাট ইয়েছ আগতকৈ বহুখিনি ইম্প্ৰুভমেণ্ট বুলি আমি ক'ব লাগিব এটা 2022 চনত আমাৰ 133 ৰেংক আছিলে তেতিয়া আমাৰ লাইফ এক্সপেক্টেন্সি 71.7 ইয়াৰ্ছ আছিলে এতিয়া আমাৰ লাইফ এক্সপেক্টেন্সি ইনক্ৰিজ হৈছে mean years of schooling আগতে প্ৰায় 6.5 বছৰ আছিলে এতিয়া অকণমান স্লাইটলি বাঢ়িছে গ্ৰছ নেশ্যনেল ইনকাম পাৰ কেপিটা আগতে যিমান আছিলে $8,475 এতিয়া 9,000ৰ ওপৰ অলপমান গৈছে ওভাৰঅল এই যিখিনি এচিভমেণ্টখিনিৰ কাৰণে আমি এডুকেশ্যনৰ এচিভমেণ্টৰ কাৰণে প্ৰথমে ক'ব লাগিব আমাৰ ৰাইট টু এডুকেশ্যন যদি কওঁ আৰ্টিকল 21A সমগ্ৰ শিক্ষা অভিযানৰ কথা ক'ব লাগিব নেশ্যনেল এডুকেশ্যন পলিচিত 2020 চনৰ কথা ক'ব লাগিব expected years of schooling অকণমান slightly decrease নোহোৱা নহয় slightly decrease হৈছে তথাপিও এই বিভিন্ন মিছনৰ দ্বাৰা আমি কিছু পৰিমাণে হ'লেও এডুকেশ্যনেল এচিভমেণ্ট লাভ কৰিবলৈ সক্ষম হওঁ হেল্থ আৰু ৱেলফেয়াৰ প্ৰগ্ৰেমৰ ক্ষেত্ৰত লাইফ এক্সপেক্টেন্সি 1990 খুব কম আছিলে দেখিছে এই বছৰ 72 ইয়াৰ্ছলৈকে এটলিষ্ট ইনক্ৰিজ হৈছে এই ক্ষেত্ৰত আমি NRHMক ক্ৰেডিট দিব লাগিব আয়ুষ্মান ভাৰত জননী সুৰক্ষা যোজনাৰ কথা ক'ব লাগিব পোষণ অভিযানৰ কথা ক'ব লাগিব বিভিন্ন ধৰণৰ মিছন স্কিমছ প্ৰগ্ৰেমৰ মাধ্যমেৰে হেল্থ আৰু ৱেলফেয়াৰ আমাৰ ওভাৰঅল লাইফ এক্সপেক্টেন্সি ইনক্ৰিজ হৈছে ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত ক'ব গ'লে 1990ৰ তুলনাত গ্ৰছ নেশ্যনেল ইনকাম বহুখিনি প্ৰায় 4 গুণ বৃদ্ধি পাইছে এই ক্ষেত্ৰত আমি MGNৰেগাৰ কথা ক'ব লাগিব জনধন যোজনা ডিজিটেল ইনক্লুজন এই সকলোবোৰক আমি ক'ব লাগিব the most important point 135 million people তেওঁলোকে মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ পৰা তেওঁলোক আজি হাত সাৰিবলৈ সক্ষম হৈছে বিৰাট ডাঙৰ কথা
এই সকলোকেইটা ফেক্টৰ আমি যেতিয়া কনচিডাৰ কৰোঁ এই সকলোবোৰ ফেক্টৰ কনচিডাৰ কৰি পেলাই ওভাৰঅল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ৰেংকিং কৰা হয় আৰু ৰিচেণ্ট সময়ত ভাৰত বহুখিনি ইম্প্ৰুভ হৈছে সেইকাৰণে আমি ৰেংকিঙতো ইয়াৰ ৰিফ্লেকশ্যন দেখা পাইছোঁ কিন্তু কিছু সমস্যা নথকা নহয় কিছু ইনইকুৱেলিটি দেখা পাইছোঁ যেনে জেণ্ডাৰ ডিছপেৰিটি আমি দেখা পাইছোঁ আজি জেণ্ডাৰ লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন খুব কম পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনত ফিমেল পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন খুব কম পজিটিভ ষ্টেপ এটা ডেফিনেটলি আমি উল্লেখ কৰিব লাগিব আমাৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত উইমেন আমাৰ ৰিজাৰ্ভেশ্যন এক্ট যি পাছ কৰিলে ফৰ পাৰ্লিয়ামেণ্ট এজ ৱেল এজ লেজিছলেচাৰ য'ত 3/4 চিট মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব এইটো এটা খুব পজিটিভ ষ্টেপ এনেধৰণৰ চেলেঞ্জেছবোৰ আমি নাইকিয়া কৰিবৰ বাবে বা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ৰেংক আৰু ইম্প্ৰুভ কৰিবৰ বাবে আমাৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ আমি নাইকিয়া কৰিব লাগিব প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে লৈ অনা হৈছে According to 2025 HDR report, which of the following is most significant factor contributing to India's improvement? Increase in life expectancy and mean years of schooling, rise in female labor force participation, high gender parity in political representation, fall in the unemployment rate among youth. এই চাৰিওটা ফেক্টৰৰ ভিতৰত শুদ্ধ উত্তৰ আমাক জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে আগন্তুক APSC পৰীক্ষাৰ বাবে দুটা টেষ্ট মডিউল লৈ অনা হৈছে এটা 40 টেষ্টৰ মডিউল আৰু এটা হৈছে 60 টেষ্টৰ মডিউল সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে তাৰোপৰি CSETৰ টেষ্ট সিৰিজ লৈ অনা হৈছে কেৱল মাত্ৰ 149 रुपीजত য'ত 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব তলত দিয়া কন্টেক্ট নাম্বাৰটিত সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো ক্যাবিনেট এপ্ৰুভেলৰ বিষয়ে ক্যাবিনেটে কিছু ইম্পৰ্টেন্ট ইনভেষ্টমেন্ট কমেও 7,000 কোটি টকাৰ ওপৰৰ ইনভেষ্টমেন্ট এপ্ৰুভ কৰিছে প্ৰায় 14টা ইনভেষ্টমেন্ট প্ৰপ'জাল এপ্ৰুভ কৰা দেখা পোৱা গৈছে এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব আমাৰ নুমলীগড়ৰ যেটো পেট্ৰোকেমিক্যাল ইউনিট সেই পেট্ৰোকেমিক্যাল ইউনিটৰ বাবে প্ৰায় 1500 কোটি টকা ম্যাথেছন হাইড্ৰোজেনৰ পৰা ফৰেন ইনভেষ্টমেন্ট একসেপ্ট কৰিছে ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা ডেফিনেটলি এমপ্লয়মেন্ট জেনাৰেশন হ'ব overall petrochemical unitor কথা আমি পাতিলু then very important electric vehicle battery component industry এটা কোত হ'ব মাটিয়া UF Flexer মাটিয়াত important এইবিলাক খুব one liner প্ৰশ্ন সুধিব পাৰে plastic recycling unit সাংসাৰি ethanol plant পুনৰ এটা ethanol plant আকৌ মাটিয়াত হ'ব paper manufacturing unit ও মাটিয়াত হ'ব বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিয়েল আমি এপ্ৰুভেল দেখা পাইছো দেন হাই স্পিড কৰিডৰ ইতিমধ্যে শিলং শিলচৰ গ্ৰীনফিল্ড কৰিডৰ এপ্ৰুভ কৰিছে ইউনিয়ন ক্যাবিনেটে য'ত 22,864 কোটি টকা ইয়াত এটো ফান্ডিং এটা এলোকেট কৰা হৈছে ফৰ শিলং শিলচৰ গ্ৰীনফিল্ড কৰিডৰ তাৰ উপৰি শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীৰ পৰা জোৰহাটৰ পৰা ডিব্ৰুগড় এনে ধৰণৰো হাই স্পিড কৰিডৰৰ বাবেও প্ৰপ'জাল কৰা হৈছে পাৱাৰ সেক্টৰৰ ক্ষেত্ৰত থাৰ্মেল পাৱাৰ হাব হিচাপে অসমে ফোকাস কৰিছে যেহেতু আমাৰ হাইড্ৰো পাৱাৰ পটেনশিয়াল নাই এই ক্ষেত্ৰত যিকোনো নতুন থাৰ্মেল পলিচিত আমাৰ বিনা পইচাত ফ্ৰীতে আমাৰ মাটি দিয়া হ'ব ওয়াটাৰ ৰোড লজিষ্টিক সাপোৰ্ট গুটেইখিনি চৰকাৰৰ পৰা ফ্ৰীতে লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতি প্ৰজেক্টত 3000 বিঘা মাটি দিয়া হ'ব 20,000 crore per plant focus কৰা হ'ব stated 27% equity approximate invest কৰিব যাতে আমি থাৰ্মেল পাৱাৰ প্ল্যান্টৰ যোগেদি আমি যাতে আৰু বেছি আত্মনিৰ্ভৰেই নহয় আমি যাতে প্ৰডাকশন ইম্প্ৰোভাইজ কৰিব পাৰো যাতে অন্য দেশ বা অন্য অঞ্চললৈও যাতে আমি এক্সপোৰ্ট কৰিব পাৰো এই ক্ষেত্ৰত থাৰ্মেল পাৱাৰ হাবৰ কথা উল্লেখনীয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে with reference to recent cabinet decisions in Assam consider the following statements a petrochemical unit with foreign investment will be established at Numaligarh the Shillong Silchar Greenfield corridor have been approved at a cost of over 10,000 crore. Assam's new power policy focuses on expanding hydropower due to increasing demand. এই তিনিওটাৰ ভিতৰত আপোনালোকে আমাক শুদ্ধ উত্তৰ জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে শিলপুখুৰী চেণ্টাৰত এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত হলিষ্টিক প্ৰিলিমছ মেইনছ এটা ইণ্টাৰভিউৰ বাবে গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব
সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয় এই টেষ্ট কেৱল মাত্ৰ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব যদি ইন্টাৰেষ্টেড তেনেহলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আমি আগবাঢ়িছো আজিৰ শেষৰটো নিউজলে প্ৰুফ অফ কনসেপ্ট ৰিসেন্টলি নীট পৰীক্ষা হৈ গল আৰু নীট পৰীক্ষাত আধাৰ বেসড ফেস অথেন্টিকেশন কৰা হৈছে প্ৰুফ অফ কনসেপ্ট যোৱা বছৰ নীটৰ যি কেলেংকাৰী তাৰ বাবে বহুখিনি ফোকাস ইম্প্ৰোভাইজেশনত ফোকাস কৰা হৈছে প্ৰুফ অফ কনসেপ্ট কি হয় প্ৰুফ অফ কনসেপ্ট এটা পাইলট টেষ্ট বুলি ক'ব পাৰি য'ত আধাৰ লিংক ফেস অথেন্টিকেশনত ফোকাস কৰা হয় যাতে ক্যান্ডিডেট সমূহক ভেৰিফাই কৰিব পৰা যায় এয়া নীট ইউজিত পাইলট প্ৰজেক্ট হিচাপে লঞ্চ কৰা হৈছে ভৱিষ্যতলে বিভিন্ন এক্সাম সমূহত এই প্ৰসিডিউৰটো ফৰ ট্ৰান্সপাৰেন্সি আমি ব্যৱহাৰ কৰিব পৰা যাব ডেভেলপ কোনে কৰিছে UIDAI ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়াই ডেভেলপ কৰিছে NIC আৰু NTA দ্বাৰা কোলাবোৰেশনত ইটস আ বায়োমেট্ৰিক অথেন্টিকেশন ডেফিনেটলি আৰু হাই একিউৰেসি ট্ৰান্সপাৰেন্সি আমি ইয়াত ফোকাস কৰিব পাৰো প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্ন এটি consider the following statements regarding proof of concept it's a pilot test using Aadhaar link face authentication to verify candidates in real time during NEET UGC developed by UIDAI it ensures contactless real time biometric authentication আমাক শুদ্ধ উত্তৰ যি জনাবলৈ নাপাহৰিব এই পাৰ্টিকুলাৰ news to kele important মই কৈ থৈ দিও এই particular news to it will be important for good governance যেহেতু আমাৰ transparency focus কৰা হৈছে যিকোনো এটা সিস্টেমত আমি ৰিক্ৰুটমেন্টৰ কথা যেতিয়া আহে তেনেহলে হেয়া লাগে চাকৰি ৰিক্ৰুটমেন্ট হওক বা আমাৰ ওভাৰঅল educational purposeতে হওক যেতিয়া আমাৰ transparency থাকিব that is also a part of good governance যেটো আমি GS2 পেপাৰখনত দেখা পাও মেইনছ প্ৰস্পেক্টিভ আপোনালোকে হয়তো প্ৰয়োজন অনুসৰি proof of concept Aadhaar based verification or কথা কেতিয়াবা উল্লেখ কৰিব পাৰিব কালিৰ প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাও আহক consider the following statements regarding the Indian pitta it's commonly found in the sub-Himalayan belt and central India শুদ্ধ dull brown plumage আৰু camouflaging ability নাই নভৰাং বুলি কয় ন নভৰাং বুলি কাৰণে কয় কাৰণ নটা ৰং আমি দেখা পাও definitely this is true তেনেহলে শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ 1 and 3 only Bengal slow lorries কোনটো গ্ৰুপত পৰে Strap Sirhine ইয়াৰ পিছত আসলে consider the following statements regarding the debate on caste census and reservations the Mondal Commission recommended a periodic review of the reservation system every 10 years definitely নহয় Supreme Court in the Indus Swani case kept the total reservation yes we all know 50% Justice Rohini Commission তেওঁলোকে sub categorization OBC ৰ ভিতৰত কৰিছিলে তো দুইটা শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে আমাক জনাবলে নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই